মন্ডিয়াৰ পৰা লাইভত আহিলো কিয়নো মন্ডিয়াত এতিয়া জনপ্ৰতিনিধি তথা বিভাগীয় লোকৰ ওপৰত আস্থা হেৰুৱাই পেলাই ৰাইজে এতিয়া নিজেই কাম কৰি আছে। বিশিষ্ট সমাজকৰ্মী যুৱ সমাজকৰ্মী শফিকুল খান ওৰফে আবুল খানৰ নেতৃত্বত চলিছে এই কাম। আপোনালোকে হয়তো স্ক্ৰীনত দেখিব পাৰিছে, এয়া বাঁহৰ পাৰ্কো বনাই সিহঁতে নিজে কাম কৰি আছে, কিয়নো জনপ্ৰতিনিধি তথা বিভাগীয় লোকৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে এইসকল ৰাইজ। কিয়নো দিনে নিশা ইয়াত অবিৰতভাৱে গৰাখহনীয়া অব্যাহত আছে আৰু যাৰ ফলত ইতিমধ্যে ৰাইজে আতংকিত হৈ পৰিছে। এতিয়া কোনো ধৰণৰ জনপ্ৰতিনিধি বিভাগীয় লোক নোহোৱাৰ ফলত যিটো আতংক হৈ এতিয়া নিজে সিহঁতে হাতে কামে লাগিছে, কিয়নো কাৰো ওপৰত আস্থা নাই, কিয়নো ইমান দিনে গৰাখহনীয়া প্ৰতিৰোধ হোৱা নাই আৰু যাৰ বাবে ইহঁতে আজি নিজে বাঁহ কাটি বাঁহ পাৰ্কো বনাই ইয়াত পেলাই আছে। কিয়নো যিহেতু আজি এসপ্তাহৰ পৰা ইয়াত গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তাৰপিছতে কিন্তু ইয়াত কোনো ধৰণৰ কাম কৰা নাই বিভাগীয় কৰ্তৃপক্ষ জনপ্ৰতিনিধিসকলে, আৰু যাৰ ফলত কিন্তু এই ৰাইজে এতিয়া নিজে হাতে কামে লাগিছে। বাঁহৰ পাৰ্কো পাই সিহঁতে নিজে বনাই সিহঁতে এনেদৰে কাম কৰা পৰিলক্ষিত হৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, ইয়াৰ মন্ডিয়াৰ পৰিৱেশ, মেদৰতাৰী গাঁও পঞ্চায়তৰ মন্ডিয়াৰ পৰিৱেশ। এতিয়া ৰাইজে এতিয়া কাম কৰিব লগা হৈছে, কিয়নো কোনো ধৰণৰ জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষ ইয়াত অহা নাই, আৰু যাৰ ফলত এনেদৰে উপায়ন্তৰ হৈ শেষ ভৰসা কৰি সিহঁতে কাম কৰি আছে এই ঠাইখন ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে এই ৰাইজে। আমি চিন্তা কৰক, আপোনালোকে অলপ ভাবক, কমেণ্ট যোগে জনাওক, আচলতে এই অঞ্চলখন যদি আচলতে নৈৰ গৰাখহনীয়াত পৰি যায় কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব। আৰু ইতিমধ্যে আমি জানিব পৰা মতে ইয়াৰ পৰা 20টা পৰিয়াল ইতিমধ্যে আজি 3 দিনৰ ভিতৰত উচন হৈ গৈছে। এতিয়া মুকলি আকাশৰ তল সিহঁতে আছে, কি খাইছে কি খোৱা নাই সিহঁতে কিন্তু কোনো ধৰণৰ খবৰ কোনেও লোৱা নাই। আচলতে এয়া নেকি আমাৰ এই অঞ্চলৰ উন্নয়নৰ কথা। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, জনপ্ৰতিনিধি বিভাগীয় লোকৰ দৃষ্টি আকৰ্ষণ কৰক, কিয়নো আচলতে লজ্জাজনক কথা। আমি এটা ক'ব পাৰোঁ লজ্জাজনক কথা, এজন জনপ্ৰতিনিধিৰ কাম যদি ৰাইজে কৰিব লাগে তেনেহ'লে আচলতে এই সমষ্টিত আচলতে জনপ্ৰতিনিধি আছে নে নাই আপোনালোকে কমেণ্টত জনাওক। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, যদি আপোনালোকে যদি ইয়াত চাই আপোনালোকে চাব এনেদৰে গছ কাটি বাঁহ সাজি পাৰ্কো সাজিছে, ইয়াত তাৰ লগাই সিহঁতে এনেদৰে কাম কৰি আছে, কিয়নো এই ঠাইখন ৰক্ষা কৰিব লাগে। ৰক্ষা কৰাৰ বাবে কিন্তু ৰাইজে আপ্ৰাণ চেষ্টা চলাইছে, এনেদৰে হাতে কামে লাগি চাওক। ইয়াত গছ কাটি আছে, মই দেখুৱাইছোঁ লাইভ যোগে আপোনালোক দেখুৱাইছোঁ। এনেদৰে যিহেতু ইয়াত জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাইছে, আচলতে সমষ্টিৰ জনপ্ৰতিনিধি থাকে, বিভাগীয় কৰ্তৃপক্ষ থাকে, সিহঁতে কাম নকৰাৰ ফলত ইমান দিনে দেখিলে কাম নকৰে, এতিয়া কি কৰিব ৰাইজে এতিয়া নিজে পাৰ্কো বনাই এতিয়া কাম কৰি আছে। ইয়াৰ যি সমাজকৰ্মী যুৱ সমাজকৰ্মী শফিকুল খান ওৰফে আবুল খানৰ নেতৃত্বত আমি দেখিব লৈছোঁ, আবুল খান ইয়াত জড়িত হৈ আছে, আবুল খান নেতৃত্ব লৈছে আৰু ৰাইজে সহযোগ কৰি সিহঁতে নিজে এতিয়া হাতে কামে লাগিছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, ৰাইজে এতিয়া হাতে কামে লাগিছে, কিয়নো আস্থা হেৰুৱাই পেলাইছে। আমি আবুল খানৰ পৰা আচলতে সবিশেষ আচলতে কি জনা আছে, কি ক'ব, যিহেতু দেখা হৈছে আস্থা নাই। আপোনালোকে আজি দিনৰ ভাগতো মই চাইছোঁ, আপোনালোকে ইমান খবৰ কৰিছে কোনেও অহা নাই। এতিয়া ৰাইজে আপোনালোকে কি কৰিলে সেইখিনি আপুনি জনাই দিয়ক। আজি এসপ্তাহ হৈ গ'ল, তো মানুহ ডিপাৰ্টমেণ্টৰ মানুহ যদি আহিছিল মই দেখা নাই, কিন্তু শুনিছোঁ ৰাইজৰ পৰা। কিন্তু এসপ্তাহ হৈ গ'ল, আমাৰ 20টামান বাৰী ব্ৰহ্মপুত্ৰ নদী যা গৈছে, এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ প্ৰশাসনৰ পৰা বা আমাৰ জনপ্ৰতিনিধিয়ে লোৱা নাই। যাৰ কাৰণে আজি ৰাতিপুৱা মই আহিছিলোঁ ইয়াত, অহাৰ পিছত দুখীয়া মানুহৰ কাৰণে ইমান মোৰ মৰম লাগিছে, যাৰ কাৰণে মই নিজাববীয়াকৈ অলপ মানে কিবা আৰ্থিক আমি ই কৰিছিলোঁ, আমাৰ একাউণ্টত আছিলে, আজি 1 বছৰমান হ'ল তাৰ পৰা আমি থৈছিলোঁ, তাত সেই টকাখিনি উঠাই ৰাইজৰ স্বাৰ্থে মই নিজাববীয়াকৈ ইয়াত ৰাইজৰ হৈ বাৰে আমি ক্ৰিজ বনাই ইয়াত আমি খোলাই আছোঁ। গৰাখহনীয়া ইয়াৰ ওচৰলৈ ৰক্ষা হৈ যায়। ৰাইজে আপোনাক সহযোগ কৰিছে, সহযোগ কৰিছে বা কাটি আছে বা বনালে তেখেতে। এই ক্ষেত্ৰত কি ক'ব, এই কোনো ধৰণৰ বিভাগীয় লোক বা কোনো ধৰণৰ বিভাগীয় লোক অহা নাই, MLA মন্ত্ৰী যিমান কাউন্সিলাৰ প্ৰেচিডেণ্ট MDC কোনো অহা নাই। এতিয়া আহিছে কিন্তু চাই গুচি গৈছে। আপোনালোকে যে নিজে হাতে কামে লাগিছে, নিজে ৰাইজৰ পৰা কৰি আছো, আমাৰ আবুল ভাই কৰাই আছে, কিছু পইচা হেল্প কৰিছে আমাক, তাৰ কাৰণে কামটো কৰি আছো। আৰু যিমান MLA মন্ত্ৰী বিধায়ক যিমান আহিছে সিহঁতক আহি কৈছে খালি আমাৰ ভাল নাই, পইচা নাই, মোৰ লগত ডিচিৰ ওচৰত পইচা নাই, আমি কামটো কেনেকৈ কৰিম চাই আছো। আমাৰ আবুল ভাই কৰাই আছে, মানে ঠাইখিনি ৰক্ষা কৰিব লাগে, মানে জাগাখিনি ৰক্ষা কৰিব লাগে, যিমান পাৰে সিহঁতে চেষ্টা কৰি আছে ঠাইখিনি ৰক্ষা কৰিব।